পৰিৱেশ মাটি সকলো ক্ষেত্ৰতে অসমীয়া থলুৱা ৰাইজৰ মূৰত বজ্ৰাঘাত কৰি এই সৰ্বনাশী প্ৰক্ৰিয়া চলাই থকা হৈছে আৰু সেইটো পাহৰাবলৈ মাজে মাজে বাংলাদেশী অমুক তমুক এইবোৰ হুলস্থুল লগাই থকা হৈছে। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট সজাই অদ্ভুত কেতবোৰ অভিযোগ উত্থাপন কৰাৰ বাবে সাংবাদিকে সন্দেহ প্ৰকাশ কৰাত আমাৰ মুখ্যমন্ত্ৰীজনে দৃঢ়তাৰে কৈছিল, মই অসমৰ মুখ্যমন্ত্ৰী নহয়নে, মুখ্যমন্ত্ৰীয়ে যা তা কথা ক'ব নোৱাৰে। তেন্তে দীঘলী পুখুৰীৰ পাৰৰ গছ কটা নহ'ব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত বিস্তাৰিতভাৱে আৰু গম্ভীৰ গলাৰে যি প্ৰতিশ্ৰুতি দিছিল আৰু উচ্চ ন্যায়ালয়ৰ আগত যিটো পুনৰাবৃত্তি কৰিছিল, নিশাৰ আন্ধাৰত ইমান সহজে সেই প্ৰতিশ্ৰুতি ভৰিৰে গচকি তেওঁ গছ কটাৰ দৰে এটা গৰ্হিত কাম কৰিলে। মোৰ অনুমান যে সেইবোৰ ঠাইত পুৰণা ঘৰবোৰ বিশেষকৈ ভৱনবোৰ ভাঙি নতুনকৈ সজোৱা হ'ব, নহ'লে তাৰ পৰা গছ স্থানান্তৰ কৰাৰ কোনো অৰ্থই নাই। মই বহু বছৰ আগতে উজনি অসমলৈ যাওঁতে এটা অদ্ভুত কথা দেখিছিলোঁ। আগতে যিবোৰ প্ৰাকৃতিক শোভাৰে ভৰপূৰ আছিল সেইবোৰত চাৰিওফালে কয়লাৰ দম, ক'ৰবাত কয়লাৰ পাহাৰ, সেইবোৰ বোলে আৱৰ্জনা, সেইবোৰ কয়লা ভাল কয়লা নহয়, সেইকাৰণে তেনেকৈ দমাই ৰখা হৈছে পাহাৰৰ দৰে। সেইবাবেই কাৰ্বি আংলং, পলাশবাৰীৰ কাষৰ বৰদুৱাৰ আৰু ইফালে দৰাবিল বুলি এখন ঠাইত ক্ষোভ আৰু প্ৰতিবাদৰ উত্তাল জোৱাৰ উঠিছে। ৰাজধানীৰ এলেকা বৃদ্ধি কৰিবলৈ জনজাতীয় ৰাইজৰ পূৰ্বপুৰুষৰ দিনৰ পৰা যি বাসভূমি আছিলে তাৰ ওপৰতো ধ্বংসৰ কলীয়া ডাৱৰ নামি আহিছে। সন্দেহ নাই আৰু বহু ঠাইত এনে ভয়ংকৰ আগ্ৰাসন চলিব। ইয়াৰ কাৰণ থলুৱা দালাল ৰাজনীতিবিদবোৰৰ ব্যক্তিগত অৰ্থলোভটো আছেই, কিন্তু সিহঁতৰ লোভ উচতাই বান্ধত পেলাই পুঁজি বিনিয়োগ কৰিবলৈ উদ্গ্ৰীৱ হৈ থকা বৃহৎ দেশী বিদেশী পুঁজিপতি মহলৰ নিৰ্মম শোষণৰ আকাংক্ষা তাৰ অন্তৰালত আছে। নমস্কাৰ, আজি ক্ৰছ কাৰেণ্টৰ নতুন এক অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইদেৱৰ ঘৰত। আজিৰে পৰা দি ক্ৰছ কাৰেণ্টত বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইদেৱে এলানি বক্তব্য প্ৰদান কৰিব। দেশ বা ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ তেখেতে এনে বক্তৃতা প্ৰদান কৰিব। আজিৰ প্ৰথম খণ্ডটোৰ বাবে আমি তেখেতৰ ঘৰত আহি উপস্থিত হৈছোঁ আৰু তেখেতক পোনে পোনে আমি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। নমস্কাৰ, মই ক্ৰছ কাৰেণ্টৰ শ্ৰোতাসকলৰ আগত এই কথা ক'বলৈ পাই সুখী হৈছোঁ যে মই ক্ৰছ কাৰেণ্টত পাৰিলে সপ্তাহত এটাকৈ বক্তৃতা দিম। এইটো টক শ্ব' নহয় আৰু বাইটত দিয়া মন্তব্যও নহয়, এইটো এটা বক্তৃতা। এই বক্তৃতা দিবলৈ মই কিয় এই ব্যৱস্থা কৰিছোঁ ৰাইজক জনাব লগা হ'ল। অসমৰ শ্ৰমজীৱী ৰাইজ, নিম্ন মধ্যবিত্ত ৰাইজ আৰু অজস্ৰ যুৱক যুৱতী বিভিন্ন সময়ত বিভিন্ন সমস্যাত ককবকাই ফুৰা সময়তে আমাৰ কিছুমান বাতৰি কাকত পঢ়িলে এনে ধাৰণা হয় যে অসমত কোনো সমস্যাই নাই, কেৱল নিৰ্মাণ, বিকাশ
আৰু সেইবিলাকৰ প্ৰশংসাত বক্তৃতা আৰু কিছুমান এনে কথা যিবিলাক আমাৰ সাধাৰণৰ সামাজিক জীৱনৰ পৰা বহু দূৰত। এইটো অত্যন্ত দুৰ্ভাগ্যজনক। কিছুমান কাগজৰ পাঠকৰ সংখ্যা কমি অহা কাৰণ এইটোৱেই। গতিকে গোটেই সমস্যাবিলাকৰ পটভূমিটো আমি ভালকৈ জনা দৰকাৰ। আৰু সেইকাৰণেই ক্ৰছ কাৰেণ্টৰ শ্ৰোতাসকলৰ আগত মই এই ধৰণৰ বক্তৃতা কিছুমান দিবলৈ আৰম্ভ কৰিছোঁ, যি আমাৰ বিভিন্ন সমস্যাৰ পটভূমি দাঙি ধৰে। সম্প্ৰতি মই পঢ়িবলৈ ওলাইছোঁ অসমৰ গছ, পৰিৱেশ আৰু মিছলীয়া চৰকাৰ নেপথ্যৰ কাহিনী। গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজাই অদ্ভুত কেতবোৰ অভিযোগ উত্থাপন কৰাৰ বাবে সাংবাদিকে সন্দেহ প্ৰকাশ কৰাত আমাৰ মুখ্যমন্ত্ৰীজনে দৃঢ়তাৰে কৈছিল, মই অসমৰ মুখ্যমন্ত্ৰী নহয়নে? মুখ্যমন্ত্ৰীয়ে যা তা কথা ক'ব নোৱাৰে, তেওঁৰ কথাৰ মূল্য আছে। ভাল কথা। তেন্তে দীঘলী পুখুৰীৰ পাৰৰ গছ কটা নহ'ব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত বিস্তাৰিতভাৱে আৰু গম্ভীৰ গলাৰে যি প্ৰতিশ্ৰুতি দিছিল আৰু উচ্চ ন্যায়ালয়ৰ আগত যিটো পুনৰাবৃত্তি কৰিছিল, নিশাৰ আন্ধাৰত ইমান সহজে সেই প্ৰতিশ্ৰুতি ভৰিৰে গচকি তেওঁ গছ কটাৰ দৰে এটা গৰ্হিত কাম কৰিলে। সেই প্ৰতিশ্ৰুতি দিয়াৰ সময়ত তেওঁ মুখ্যমন্ত্ৰী নাছিল নেকি? এতিয়া তাৰ লগতে তাৰ ওপৰত এটা নতুন ভাষ্য দিছে। তেওঁৰ মতে গছ কটা হোৱা নাই, স্থানান্তৰ কৰা হৈছে। প্ৰশ্ন হৈছে, ক্ষুব্ধ ৰাইজক সেই কথাটো কোৱা হৈছিলনে যে মই গছ নাকাটো, স্থানান্তৰ কৰিম? তেতিয়াহ'লে ৰাইজে মানি নল'লেহেঁতেন। আটাইয়ে জানে সেই ধৰণৰ কথা কোৱা হোৱা নাছিল। এজন দুখীয়া ধৰুৱাক মহাজনে ক'লে, চা, মই আৰু তোৰ পৰা সুদ নলওঁ। ধৰুৱাই ভাবিলে ডাঙৰ মানুহৰ কথা, মনৰ পৰা মোৰ এটা ভাৰ নামি গ'ল। পিছত দেখিলে যে মহাজনে তাৰ সেই ধাৰটো আন এজনক বিক্ৰী কৰিলে আৰু সেই ধাৰটো কিনি লৈ নতুন মহাজনে সুদৰ হাৰ বঢ়ালে। দুখীয়া খঙতে একো নাই হ'ল, কিন্তু তেওঁ এটা সুদ দিব নোৱাৰা অৱস্থা আৰু নাথাকিল। মুখ্যমন্ত্ৰীৰ ওলোটা খৰ তেনেধৰণৰ কথা নহ'লনে বাৰু? সেইফালেদি ফ্লাইঅভাৰখন নাযায়েই। গছ কটাৰ প্ৰয়োজন কি? তেওঁতো আগতে কৈছে যে ফ্লাইঅভাৰখন বেলেগ ফালে যাব। তেনেহ'লে গছ কটাৰ কি প্ৰয়োজন হ'ল? বা তেওঁৰ ভাষাত স্থানান্তৰ কৰাৰ কি প্ৰয়োজন? স্থানান্তৰ হৈছে নাই সন্দেহ। মানে স্থানান্তৰ কৰিলে গছবোৰ দুৰ্বল হৈ যায়, তাতে ডাল পাত কাটি দিয়াৰ ফলত আৰু দুৰ্বল হৈছে, কেনেকৈ টিকি থাকিব? সন্দেহৰ কথা। সেইবোৰ ঠাইত গছবোৰ ৰোৱা হৈছিলে অতীজতে, ভৱিষ্যতে যাতে কিছুমান জ্ঞানী মানুহে সেইবোৰ স্থানান্তৰ কৰিব পাৰে, তেনে কথা ভাবি নহয়। সেইবোৰ গছ ৰোৱা হৈছিল তাত থকা ঘৰ, ভৱন আদিৰ শোভাবৰ্ধন কৰিবলৈ আৰু চাৰিওপিনৰ বায়ু নিৰ্মল কৰি ৰাখিবলৈ।
তেনে প্ৰয়োজন আজিও আছে, বৰঞ্চ বেছিহে হৈছে এতিয়া। তেন্তে এই কামটো কি কাৰণে কৰা হ'ল? মোৰ অনুমান যে সেইবোৰ ঠাইত পুৰণা ঘৰবোৰ, বিশেষকৈ ভৱনবোৰ ভাঙি নতুনকৈ সজোৱা হ'ব, নহ'লে তাৰ পৰা গছ স্থানান্তৰ কৰাৰ কোনো অৰ্থই নাই। গছবোৰ নি আন ক'ৰবাত ৰুই দিলেই লগে লগে সেই পূৰ্বৰ জীৱনী শক্তি ঘূৰাই নাপায়। বেছ কিছুদিন আপডাল কৰিব লাগিব। সেই আপডাল পায় নে নাপায় সেইটো সন্দেহৰ কথা। তাত থকা ভৱনকেইটা উলামূলা ভৱন নহয়। তাত আছে তাহানি প্ৰতিষ্ঠা কৰা আছাম টেক্সটাইল ইনষ্টিটিউট, অসমৰ ঐতিহ্যমণ্ডিত তাঁত শিল্পৰ তাক আৰু উন্নত কৰা আৰু দেখনীয়াৰ কৰাৰ ৰূপ দিবলৈ তাৰ যথাযথ প্ৰশিক্ষণ আৰু কৌশল ইয়াতে উদ্ভাৱন কৰিব পৰা ব্যৱস্থা কৰিব পৰা গ'লহেঁতেন। আৰু ৰবীন্দ্ৰ ভৱন কেইবাটাও যুগ ধৰি সি গুৱাহাটীৰ সাংস্কৃতিক জীৱনৰ প্ৰাণ কেন্দ্ৰ আছিলে। তাত কেৱল থিয়েটাৰে নহয়, গান প্ৰদৰ্শনী, তাৰ যিটো ফয়াৰ আছে বা সন্মুখৰ মুকলি ঠাই, প্ৰদৰ্শনী পতা হৈছিল বিভিন্ন ধৰণৰ। আমিও পাতিছোঁ এসময়ত। বিশেষকৈ তাৰ প্ৰেক্ষাগৃহ আৰু স্থানীয় সাংস্কৃতিক উদ্যমৰ প্ৰকাশস্থল আৰু মঞ্চ আছিল। তাত কেতবোৰ বাকচৰ দৰে বৃহৎ বহুমহলীয়া RCC ঘৰ বা ভৱন সজাই অনুষ্ঠানবোৰ নিঃশেষ কৰাৰ কিবা পাং পতা হৈছে নেকি? আৰু তাৰ ফলত আমাৰ থলুৱা সমাজ সংস্কৃতিৰ বিপুল ক্ষতি হ'ব। পৰিৱেশটো নষ্ট পালেই সংস্কৃতিও ঘূণীয়া হ'ব। এতিয়া গুৱাহাটীৰ পৰিৱেশ আগৰ দৰে হৈ থকা বুলি কোনো মূৰ্খয়ো ক'ব নোৱাৰে। তাৰ প্ৰাকৃতিক সৌন্দৰ্য শেষ। যিকণ আছিল সেইবোৰো বনিয়াৰ হাতত তুলি দিবলৈ ধৰা হৈছে, যাতে মানুহে সেইবোৰ আৰু উপভোগ কৰিব নোৱাৰে আৰু সিহঁতৰ লাভৰ উৎস হয়। কিন্তু এনে হোতাশনীয়া কাম আৰু কৰি থকা হৈছে। 4 লেন ৰাস্তা বনোৱাৰ বাবে লাখ লাখ গছ কটা হৈছে, কাগজত ওলাইছে। ক'ৰবাত 20,000, কেইবা লাখ, এই ধৰণে। ভৱিষ্যতে কাজিৰঙাত বনৰীয়া জীৱ জন্তুক উদ্বিগ্ন কৰি সজোৱাৰ গুণাগথা কৰা হৈছে, যো-জা কৰি থকা হৈছে। সমগ্ৰ ৰাজ্যখনত যোৱা কেইটামান বছৰত পৰিৱেশৰ সাংঘাতিক ক্ষতি সাধন কৰা হৈছে বিকাশৰ দোহাই দি। সেইবোৰৰ পৰা থলুৱা ৰাইজৰ কিবা লাভ হোৱাতকৈ বহু বেছি লোকচান আৰু অশান্তিহে হৈছে বুলি সকলোৱে বুজি পাইছে। মই বহু বছৰ আগতে উজনি অসমলৈ যাওঁতে এটা অদ্ভুত কথা দেখিছিলোঁ। আগতে যিবোৰ প্ৰাকৃতিক শোভাৰে ভৰপূৰ আছিল, সেইবোৰত চাৰিওফালে কয়লাৰ দম, ক'ৰবাত কয়লাৰ পাহাৰ। সেইবোৰ বোলে আৱৰ্জনা, সেইবোৰ ভাল কয়লা নহয়, সেইকাৰণে তেনেকৈ দমাই ৰখা হৈছে পাহাৰৰ দৰে। আৰু তোমাৰ ৰাস্তাই ঘাটে ওলালে সেইফালে নাকত কিবা ধোঁৱা গোন্ধ এটা পোৱা যায়, অলপ যেন কিবা পেট্ৰল গোন্ধ এটা। তাত আৰু পৰিৱেশ কেনেকৈ সংৰক্ষিত হ'ব বুজাই নাযায়। ইয়াৰ অন্তৰালত কেনে শক্তিয়ে কাম কৰিছে আমি চিন্তা কৰা উচিত হ'ব। সন্দেহ নাই যে বিপুল পুঁজিৰে অতিকায় ৰূপ লোৱা অৰ্থলোভী বিনিয়োগকাৰী মহলক তুষ্ট কৰিবলৈকে এনে অবিৰত, দ্ৰুত আৰু সুদূৰ প্ৰসাৰী নিৰ্মাণ কাৰ্য চলাই থকা হৈছে আৰু আসুৰিক উগ্ৰতাৰে। তাৰ বাবেই
অসমৰ থলুৱা মানুহ চামৰ নানা বিপৰ্যয় হ'বলৈ ধৰিছে। বিশেষকৈ যি চাম মানুহে জন্মভূমি আৰু গৃহভূমি বুলি অসমৰ প্ৰতি বিশেষ মমতা আৰু সন্মান অনুভৱ কৰে, তেওঁলোকে উপলব্ধি কৰিব ধৰিছে যে তেওঁলোক এক অভাৱনীয় আৰু অতি আতংকজনক পৰিস্থিতিৰ ফালে গৈ আছে। এইবাবেই কাৰ্বি আংলং, পলাশবাৰীৰ কাষৰ বৰদুৱাৰ আৰু ইফালে দৰাবিল বুলি এখন ঠাইত ক্ষোভ আৰু প্ৰতিবাদৰ উত্তাল জোৱাৰ উঠিছে। ৰাজধানীৰ এলেকা বৃদ্ধি কৰিবলৈ জনজাতীয় ৰাইজৰ পূৰ্বপুৰুষৰ দিনৰ পৰা যি বাসভূমি আছিলে তাৰ ওপৰতো ধ্বংসৰ কলীয়া ডাৱৰ নামি আহিছে। সন্দেহ নাই আৰু বহু ঠাইত এনে ভয়ংকৰ আগ্ৰাসন চলিব। ইয়াৰ কাৰণ থলুৱা দালাল ৰাজনীতিবিদবোৰৰ ব্যক্তিগত অৰ্থলোভটো আছেই, কিন্তু সিহঁতৰ লোভ উচতাই বান্ধত পেলাই পুঁজি বিনিয়োগ কৰিবলৈ উদ্গ্ৰীৱ হৈ থকা বৃহৎ দেশী বিদেশী পুঁজিপতি মহলৰ নিৰ্মম শোষণৰ আকাংক্ষা তাৰ অন্তৰালত আছে। যোৱা 20 বছৰ ধৰি মই অসংখ্যবাৰ চমুকৈ বা বহলাই এই কথাটো কৈ আছোঁ। বিশ্বায়নৰ ৰংচঙীয়া চাইনবোৰ্ড লগাই সিহঁতে সাধাৰণ ৰাইজক ফুচলাই আছে আৰু থলুৱা সাধাৰণ ৰাইজৰ ভৰিৰ তলৰ মাটি খান্দি গৈ আছে প্ৰবল বেগে। সেয়ে পৰিৱেশ, মাটি সকলো ক্ষেত্ৰতে অসমীয়া থলুৱা ৰাইজৰ মূৰত বজ্ৰাঘাত কৰি এই সৰ্বনশীয়া প্ৰক্ৰিয়া চলাই থকা হৈছে। এতিয়া সৰুৰে পৰা সাঁতুৰি নাদুৰি মাছ মাৰি ডাঙৰ হোৱা যিবোৰ নদী আছিলে সেইবোৰ দেখোন আজিকালি কিছুমান পুঁজিপতিৰ ব্যক্তিগত সম্পত্তিৰ নিচিনা হৈ পৰিছে। কুলচি নদীখন ইমান ধুনীয়া নদী, মই 40 বছৰ তাৰ মাছ মাৰি মোক খুওৱা হৈছিলে। মাছ মৰা মই চাবলৈ গৈছিলোঁ, তাত নাৱেৰে ফুৰিছিলোঁ। এই কুলচি নদীখন এতিয়া নদী বান্ধ দিব, নদী বান্ধি শেষত নদীখনৰ সৰ্বনাশ ঘটাব ইত্যাদি কথা। গতিকে যে আমাৰ মাটি, আমাৰ প্ৰকৃতি আমাৰ হাতত এতিয়া নাই, এইটো কেনেকৈ হ'ল সেই কথাটো আমি নিশ্চয় জানিব লাগিব। সেয়ে পৰিৱেশ, মাটি সকলো ক্ষেত্ৰতে অসমীয়া থলুৱা ৰাইজৰ মূৰত বজ্ৰাঘাত কৰি এই সৰ্বনাশী প্ৰক্ৰিয়া চলাই থকা হৈছে। আৰু সেইটো পাহৰাবলৈ মাজে মাজে বাংলাদেশী অমুক তমুক সেইবোৰ হুলস্থুল লগাই থকা হৈছে। বাংলাদেশী মানুহে যিসকলক বাংলাদেশী বুলি কোৱা হয় তেওঁলোক অসমীয়াই, অসমত জন্ম হৈছে, অসমত ডাঙৰ দীঘল হৈছে, অসমৰ পৰিৱেশত তেওঁলোক লালিত পালিত হৈছে। তেওঁলোকে জীৱিকাৰ সন্ধানত ইফালে সিফালে যায়। দৰিদ্ৰ দুখীয়া অৱস্থা সেইটো বন্ধ কৰিব পাৰিলে ভাল। তেওঁলোকে যাতে নিজৰ জেগাতে কিছু সা সুবিধা পায়, সেইটো নথকাৰ কাৰণে আমাৰ চাৰিওফালে পিয়াপি দি ফুৰিছে। আৰু সেইটো সুযোগ লৈ পেলাই বাংলাদেশী বিৰোধী এটা জনমত গঢ়ি তোলা হৈছে। আৰু লাহে লাহে তেওঁলোকৰ মনতো এটা বিৰাগ বিদ্ৰোহৰ ভাৱ জন্ম হ'ব পাৰে। সেইটো আমাৰ আৰু এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব। তেতিয়া এই ধৰণৰ কাজিয়াতে ব্যস্ত হৈ থাকি আমি পাহৰি যাম যে আমাৰ ভৰিৰ তলৰ মাটি আঁতৰি গৈ আছে। সেয়ে পৰিৱেশ, মাটি সকলো ক্ষেত্ৰতে অসমীয়া থলুৱা ৰাইজৰ মূৰত বজ্ৰাঘাত কৰি এই সৰ্বনাশী প্ৰক্ৰিয়া চলাই থকা হৈছে।
সেই সন্মিলিত শোষক শ্ৰেণীবোৰে যিমান লাভৱান হৈছে সিমানেই আমাৰ অসমীয়া তথা থলুৱা বিভিন্ন জনগোষ্ঠীৰ মানুহ সেইবাবে আমাৰ থলুৱা বিভিন্ন জনগোষ্ঠীৰ মানুহ ক্ৰমে সম্পদহীন সম্বলহীন হৈ গৈ আছে। এই সৰ্বগ্ৰাসী প্ৰক্ৰিয়া ৰোধ কৰিবলৈ পৰিষ্কাৰকৈ পৰিস্থিতিটো বুজিব লাগিব আৰু বাংলাদেশীৰ ভয় দেখুৱাই তাতে আমাক ব্যস্ত ৰাখি সিহঁতে হাসিল কৰি আছে সিহঁতৰ ভয়ংকৰ মতলব। এতিয়া মই তাৰ পটভূমি ব্যাখ্যা কৰিম। বসুন্ধৰা আঁচনি ভুক্তভোগী ৰাইজে তাৰ নামত হোৱা কাণ্ড কাৰখানাবোৰ এতিয়াও পাহৰি যোৱা নাই। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে এই আঁচনিয়ে অসমৰ ৰাইজৰ মাটি স্বত্ব নিগাজী আৰু নিৰাপদ কৰিব। আমাৰ ৰাইজে বৰ সন্তোষ পালে। বহুদিন হ'ল অসমৰ মাটিৰ জৰীপ হোৱা নাই। আগতে 10 বছৰৰ মূৰে মূৰে মণ্ডল গাঁৱলৈ গৈ মাটিৰ জেঙাবোৰ মাৰি থৈ আহিছিল জৰীপ কৰাৰ লগতে। প্ৰায় আধা শতিকা মানে হ'ল মাটিৰ জৰীপ হোৱা নাই। অসমত তেতিয়া নানা ধৰণৰ অশান্তি চলি আছিল, মাটিৰ জৰীপ কৰা সম্ভৱ নাছিল। কিন্তু এতিয়াতো সেই পৰিৱেশ নাই। অৱশ্যে সিহঁতে বাংলাদেশী নামত হুলস্থুল কৰি মিছাকৈ এটা তেনেকুৱা অশান্তি সৃষ্টি কৰিব পাৰে। এতিয়া আৰু প্ৰায় আধা শতিকা মানেই সেই ধৰণৰ মাটিৰ জৰীপ হোৱা নাই। গাঁৱৰ ৰাইজৰ মাটি সংক্ৰান্ত জটিলতা আৰু বিবাদ দিনক দিনে বাঢ়ি গৈ আছে। ভাই ককাইৰ মাজত মূৰ ফলাফলি হৈছে। তদুপৰি পৰম্পৰাগত ব্যৱস্থা মতে মাটিৰ ব্যক্তিগত পট্টা নোহোৱাকৈ যুগ যুগ ধৰি চলি অহা অসমৰ ভূমিপুত্ৰ জনজাতীয় ৰাইজক ব্ৰিটিছে প্ৰৱৰ্তন কৰা স্থায়ী ভূমি ব্যৱস্থাই ৰাতিটোৰ ভিতৰতে ভূমিহীন কৃষকত পৰিণত কৰিছিল। তেওঁলোকক একচনীয়া পট্টা বুলি এটা দিয়া হৈছিল, বছৰি খাজনা দিব লাগে। সেইটোৰ মৰ্মাৰ্থ খাজনা সংগ্ৰহ কৰা। সেইটোৰ মৰ্মাৰ্থ তেওঁলোকক পট্টা দিয়া নহয়। একচনীয়া মাটিৰ মালিকক যিকোনো মুহূৰ্তত উঠাই দিব পাৰে। আৰু আচলতে তেওঁলোকৰ মাটিৰ ওপৰত কোনো স্বত্বই নাথাকে। সকলোৱে আশা কৰা মতে একোৱেই নহ'ল। বসুন্ধৰা আঁচনিখনৰ 8 লাখ আবেদনৰ ভিতৰত মাত্ৰ 1.5 লাখৰ কিবা নিষ্পত্তি হ'ল প্ৰথম খেও। তাৰ পিছৰ ফালে কি হ'ল মই গম নাপাওঁ। ওপৰত কোৱা সমস্যাবোৰৰ নামমাত্ৰ সমাধান নহ'ল। মই যে গাঁৱৰ কথাবিলাক কৈ আছোঁ, কিন্তু তাৰ লগতে আহি পৰিল ৰাইজৰ মূৰত ৰাম টাঙন এটা। যদি এইবোৰ মাটিৰ স্বত্ব কাৰ সেইটো নিৰূপণ নহ'ল, তেন্তে তাৰ গৰাকী কোন? সন্দেহ নাই যে যিহেতু ব্ৰিটিছে ভাৰতীয় ৰাইজৰ ভিতৰত ডিঙিত লগাই থৈ যোৱা আইনগত ফাঁচ আজিও খোল নাখালে। সেই আইনমতেই কিন্তু অমীমাংসিত মাটিৰ মালিক চৰকাৰে নিজেই হ'ব পাৰে। আৰু চৰকাৰে যি সাম্ৰাজ্যবাদী বিধি ডক্ট্ৰিন অনুযায়ী এই অধিকাৰ পালে, তাৰ নাম এমিনেণ্ট ডমেইন, অৰ্থাৎ ক্ষমতাশালীৰ কৰ্তৃত্বাধীন ভূমি, যাৰ সাৰ্বভৌম ক্ষমতা। সেই সাৰ্বভৌম ক্ষমতা থকা কৰ্তৃপক্ষৰে মাটি। আৰু তেনে সাৰ্বভৌম ক্ষমতা থকা চৰকাৰে যিকোনো মাটি অধিগ্ৰহণ কৰি তাক
কামত লগাব পাৰে। ব্ৰিটিছৰ দিনত এই আইন অনুযায়ী আমাৰ ভূমিপুত্ৰ জনজাতি আৰু অনুসূচিত জাতিৰ সৰহভাগ দখল কৰি চৰকাৰী প্ৰকল্পৰ বাবে তাক হয়তো নিজে ব্যৱহাৰ কৰিলে বা কোনো ব্যক্তিক দান দিলে। আমাৰ ধৰ ৰেল লাইনৰ মাটিবিলাক আৰু তাৰ দুইফালে বিপুল সম্পত্তি, এইবোৰতো আমাৰ ৰাইজৰে আছিলে। ৰেল লাইনখিনি ল'লে কিন্তু তাৰ দুয়োফালে ৰেল লাইনৰ প্ৰয়োজন হ'ব বুলি বহুত মাটি ল'লে। আচ্ছা, গতিকে মানে এই যি আচলতে এটা আমাৰ অগণন দুখীয়া ৰাইজৰ বাবে এটা মৃত্যুবান হৈ থাকিল এই এমিনেণ্ট ডক্ট্ৰিন নামৰ নীতিটো। আমাৰ স্বাধীনতা সংগ্ৰামীসকলে এই সাম্ৰাজ্যবাদী আইন তথা বিধিৰ যথাযথ সংস্কাৰ নকৰাটো এক দুৰ্ভাগ্যজনক ত্ৰুটি। এতিয়া অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীজনে তথাকথিত ৰাজহুৱা স্বাৰ্থত আমাৰ জনজাতি অধ্যুষিত এলেকাবোৰক উক্ত নীতিৰ আধাৰত অধিগ্ৰহণ কৰিবলৈ উঠি পৰি লাগিছে। পলাশবাৰীৰ কাষৰ বৰদুৱাৰত দৰাবিল নামৰ আন এটুকুৰা ঠাইত কাৰ্বি আংলঙত এনে বিপুল পৰিমাণৰ মাটিৰ বিকাশ তথাকথিত বিকাশ ঘটাবলৈ অধিগ্ৰহণ কৰাৰ চেষ্টা চলি আছে। কিবা ছেটেলাইট টাউনশ্বিপ বনাব হেন। সেইদৰে দিছপুৰৰ পৰা দক্ষিণে থকা যুগ যুগ ধৰি কাৰ্বি তিৱা আদি জনজাতি উচ্ছেদ কৰি বিপুল পৰিমাণৰ মাটি অধিগ্ৰহণ কৰা কথা ভবা হৈছে। সেইসকলৰ কি হ'ব, ক'লৈ যাব, ভৱিষ্যতে কেনেকৈ জীৱিকা উপাৰ্জন কৰিব, তাৰ কোনো চিন্তা তেনেকৈ নাই। আৰু কাগজে কলমে কিবা দেখুৱালে সেইবোৰ যে অৰ্থহীন আঁতৰাই জানে। হাতৰ পৰা মাটি গ'লে একো আৰু বাকী নাথাকে। গতিকে এই মাটি যাব বিশাল পুঁজিৰ মালিক বিনিয়োগকাৰীৰ হাতলৈ। আচ্ছা, এই বিকাশৰ তথাকথিত বিকাশৰ ফলত বিনিয়োগকাৰীৰ যে বিকাশ তথা সমৃদ্ধি বাঢ়িব সন্দেহ নাই, কিন্তু আৰু হয়তো চৰকাৰী মানুহে কিছু নজৰা নাপাব। আগৰ দিনত যেনেকৈ ডাঙৰ ডাঙৰ বিষয়াবিলাকে নজৰা পাইছিলে, অৰ্থাৎ কিবা এটা কাৰোবাৰ লাভ হ'লে তাৰ অংশ তেওঁলোকে পাইছিল। সন্দেহ নাই তেনেকৈ আমাৰ চৰকাৰী মহলেও পাব। কিন্তু দৰিদ্ৰ ভূমিহীন হৈ পৰা লাখ লাখ মানুহ, থলুৱা ৰাইজ সম্পূৰ্ণ বিনাশৰ অটল গহ্বৰত পৰিব, সেই বিষয়ে বিন্দুমাত্ৰ সন্দেহ নাই। বিকাশ নহয় বিনাশ হ'ব। কিন্তু চৰকাৰে যে ৰাইজৰ মংগলৰ বিষয়টো কোটা এডালৰ সমানো গণ্য কৰা নাই, সেইটো এটা পৰিষ্কাৰ হৈ পৰিছে। তথাপি এইদৰে ভবাও ভুল হ'ব যে মুখ্যমন্ত্ৰীজনে অসমখন তেওঁৰ পৈতৃক সম্পত্তি বুলি ধৰি লৈ ইয়াৰ অধিবাসীসকলৰ অধিকাৰ নিজ খুচিমতে উৰাই দি অসমৰ সম্পদবোৰ খেয়াল খুচিমতে বেচা কিনা কৰি থাকিব। তেওঁক সেই অধিকাৰ দিয়া নাই। কাৰণ সংবিধান মতে চৰকাৰখন ৰাইজৰ দ্বাৰা নিৰ্বাচিত, ৰাইজৰ হিতাৰ্থে কাম কৰিবলৈ বাধ্য এক কৰ্তৃপক্ষ। ইয়াত ক্ষমতাৰ ম্যাদ মাত্ৰ 5 বছৰ। সন্দেহ নাই যে অটপালি আতিশয্যখিনি তেখেতৰ মৌলিক অৱদান, কিন্তু যি সুযোগ তেওঁ লৈছে
তাৰ স্ৰষ্টা হৈছে বিশ্ব পুঁজিয়ে প্ৰতিষ্ঠা কৰা বিশ্বায়ন গ্ল'বেলাইজেশ্যন, যি আজিৰ তাৰিখত তাহানিৰ সাম্ৰাজ্যবাদৰ মৌসনা ৰংচঙীয়া নব্যৰূপ 20 শতিকাৰ মাজমানৰ পৰা বিভিন্ন উপনিৱেশ আৰু পৰাধীন দেশৰ সংগ্ৰামী জনগণৰ মুক্তি সংগ্ৰামে পশ্চিমৰ সাম্ৰাজ্যবাদী পুঁজিবাদী দেশবোৰক উপলব্ধি কৰালে যে স্বাধীনতা পিয়াসী জনগণৰ মুক্তি সংগ্ৰাম প্ৰতিহত কৰা সহজ নহ'ব। সেয়ে সিহঁতে মিলাপ্ৰীতি আৰু সহযোগিতাৰ ভুৱা ভেকশ্যন ধৰি পূৰ্বৰ শোষণ বেলেগ ধৰণে চলাবলৈ সিদ্ধান্ত কৰিলে, এটা ব্যৱস্থা প্ৰৱৰ্তন কৰিলে। ছ'ভিয়েট ৰাছিয়া প্ৰভৃতি যিবোৰ দেশত সমাজতন্ত্ৰ গঠনৰ প্ৰচেষ্টা চলোৱা হৈছিল, সেই ব্যৱস্থাই পোনপ্ৰথমে জনগণৰ বিপুল উন্নতি সাধন কৰা স্বত্তেও দ্বিতীয় মহাযুদ্ধৰ ফেচিবাদী ভয়ানক আক্ৰমণ, যি আক্ৰমণত ৰুছিয়াৰ 2 কোটি মানুহ মৃত্যুমুখত পৰিছিল আৰু দেশখন আকৌ দাৰিদ্ৰৰ পিনে যাবলৈ বাধ্য হৈছিল। গতিকে এই ধৰণে ভয়ানক ধৰণে ক্ষতিগ্ৰস্ত হোৱা বাবে এই সমাজতান্ত্ৰিক দেশবোৰ পুনৰ থিয় দিয়াটো বৰ সহজ নাছিলে। সেয়ে বিশ্বায়নৰ অভিযান চলাবলৈ সুবিধা হ'ল, কাৰণ ইতিমধ্যে সাম্ৰাজ্যবাদী ৰূপ লোৱা পুঁজিবাদে যি মাৰাত্মক শোষণ চলাইছিল, সি উপনিৱেশৰ জনগণক অৰ্থনৈতিকভাৱে পংগু কৰিছিল। স্বাধীন হোৱাৰ পিছতো উন্নয়নৰ বাবে তেওঁলোকৰ হাতত ধন নাছিল। আমাৰ দেশ যদি স্বাধীন হয়, মানে বোধহয় শতকৰা 7জন লোক শিক্ষিত আছিল। তোমাৰ কল কাৰখানা সামান্য, বেছিভাগ মানুহ দৰিদ্ৰ। 5-10 বছৰৰ মূৰে মূৰে ভয়ানক দুৰ্ভিক্ষ হয়। 1943 চন, মানে দেশ স্বাধীন হোৱাৰ আগতে 1943 চনত বংগদেশত বিৰাট দুৰ্ভিক্ষ হৈ তোমাৰ 30 লাখ মানুহ মৃত্যুমুখত, 3 নিযুত মানুহ। আৰু সেই সময়ত ধানৰ দাম ইমান বেছি হৈছিল যে আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালী আমি অপুষ্টিত ভুগিছিলোঁ, পেট ভৰাই খাব নোৱাৰিছিলোঁ। সেইবোৰ কথা। গতিকে আমাৰ অৱস্থা, পুঁজিবাদী সাম্ৰাজ্যবাদী দেশবোৰ আমাৰ হাতত আমাৰ দেশৰ ভাৰ গতাই দি যেতিয়া আঁতৰি গ'ল, তেতিয়া আমাৰ অৱস্থা আছিলে এনেকুৱা। আৰু নতুনকৈ উন্নতিৰ পথত ভৰি দিবলৈ যি ধৰণৰ বিনিয়োগ প্ৰয়োজন হৈছিল, তাৰ বাবে আমাৰ হাতত ধন নাছিল। আৰু তাৰে সুযোগ লৈ হঠামিতিৰৰ ভাও লৈ পূৰ্বৰ সাম্ৰাজ্যবাদী দেশবোৰে 3টা সন্থা গঢ়ি সমগ্ৰ বিশ্বকে নতুনকৈ সিহঁতৰ হাতত থকা পুঁজিৰ চৰণীয়া থলী কৰি পেলালে। মানে যে যিবোৰ পুৰণি ঔপনিৱেশিক দেশ আছিল, মুক্ত হৈছিল, সিহঁতৰ ধনৰ প্ৰয়োজন উন্নতিৰ কাৰণে, সেই ধন দিবলৈ এই পুঁজিবাদী দেশবোৰ, সমৃদ্ধিশালী পুঁজিবাদী দেশবোৰ ৰাজি হ'ল। কিন্তু এটা চৰ্তত, যে কিছুমান চৰ্ত তেওঁলোকে বান্ধি দিলে, যিবোৰ চৰ্তই পুনৰ আমাক বিপদত পেলালে। আৰু এইকাৰণে আমাৰ দেশত বহুদিন এই ধৰণৰ ধন লোৱাৰ ক্ষেত্ৰত বহুত বাধ্যবাধকতা আছিল।
আৰু শেষত সেইবাবেই বিশ্বায়নৰ অভিযান চলাবলৈ তেওঁলোকৰ সুবিধা হ'ল। আচ্ছা, এতিয়া কথা হৈছে যে সমগ্ৰ বিশ্বকে সিহঁতে নতুনকৈ সিহঁতৰ হাতত থকা পুঁজিৰ চৰণীয়া পথাৰ কৰিবলৈ আগবাঢ়িল। বিনিয়োগৰ বাবে ধন নথকা দেশবোৰক চৰ্ত বান্ধি দিলে যে তোমালোকে উন্নয়নৰ বাবে ধন পাবলৈ হ'লে আমাক তোমালোকৰ দেশবোৰত ইচ্ছামতে ধন বিনিয়োগ কৰিবলৈ দিব লাগিব, আমাৰ স্বাধীনতাত বাধা দিব নোৱাৰা। আজি তেওঁলোকে ক'লে যে আমি আমাৰ ইচ্ছামতে তোমালোকৰ সামগ্ৰীৰ দাম দিম, তোমালোকৰ পৰা যদি বস্তু কিনি আমি তাৰে উদ্যোগ গঠন কৰোঁ সেই দাম আমি নিৰ্ধাৰণ কৰোঁ, আৰু তোমালোকক আমাৰ যি যন্ত্ৰ পাতি বা প্ৰযুক্তি বিক্ৰী কৰিম তাৰ দামো আমি বান্ধি দিয়া হাৰ মতে দিব লাগিব, আৰু তোমালোকৰ শ্ৰমিকৰ মজুৰিও আমি নিৰ্ধাৰণ কৰিম। আমেৰিকাত যদি এটা শ্ৰমৰ কাৰণে এজন মানুহে দিনে 10,000 টকা পায়, আমাৰ ইয়াত হয়তো তেওঁলোকে 50 টকা ঠিক কৰিলে। আৰু তোমালোকে ৰাষ্ট্ৰীয়ভাৱে তাত বাধা দিব নোৱাৰিবা। আমি বনোৱা সামগ্ৰী তোমালোকৰ দেশত নিৰ্মাণ কৰিব খুজিলেও তাত আমাৰ পেটেণ্ট বা মালিকী স্বত্বৰ মাচুলো আমাক ভৰিব লাগিব, অৰ্থাৎ আমাৰ কিবা প্ৰযুক্তি যদি তোমালোকে ব্যৱহাৰ কৰা তাৰ কাৰণে ৰয়েলটি দিব লাগিব। আগতে ধৰা মই এটা উদাহৰণ দিওঁ, ইন্দিৰা গান্ধীৰ দিনত পেনিচিলিন জাতীয় যিবোৰ এণ্টিবায়'টিক দৰৱ আছিলে চব ভাৰতত নিৰ্মাণ কৰা হৈছিল। এতিয়া তেওঁলোকে ক'লে যে সেইবোৰ যদি কৰিব খোজা আমি যি ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰিছিলোঁ সেইটো ব্যৱহাৰ কৰিব লাগিব, আৰু তাৰ কাৰণে আমাক বেলেগে মাচুল দিব লাগিব। তাৰ যিটো কষ্ট অফ প্ৰডাকশ্যন, নিৰ্মাণৰ খৰচ, প্ৰডাকশ্যনৰ খৰচ, উৎপাদনৰ খৰচৰ উপৰিও আমাক বেলেগে মাচুল দিব লাগিব, কাৰণ প্ৰযুক্তিটো আমি তৈয়াৰ কৰিছোঁ, আমি তোমালোকক দিছোঁ। ইন্দিৰা গান্ধী এইটো মানি লোৱা নাছিল। আচ্ছা, আৰু গতিকে দেখা গ'ল যে সাম্ৰাজ্যবাদী আমোলৰ অৱস্থা পুনৰ উভতি আহিল। বোৰৰ জনগণ পুনৰ আৰ্থিক বিপৰ্যয়, আকাল, নিবনুৱা সমস্যাৰ গৰাহত পৰিল। আজি অসমৰ জনগণৰ দুৰৱস্থা তাৰেই প্ৰতিফলন। আমি ভাবোঁ যে আমি বহুত যুগ আগুৱাই গৈছোঁ, কথাবিলাক বেলেগ হৈছে, ঔপনিৱেশিক শাসন গ'ল, সাম্ৰাজ্যবাদ গ'ল, আচলতে নতুন ৰূপ ধৰি নতুন আৱৰণেৰে যি ঘূৰি আহিছে এইবোৰৰ কোনো সন্দেহ নাই। এই ব্যৱস্থাটোৰ পোচাকী নামটো হৈছে বিশ্বায়ন। দুখৰ বিষয়, স্বনামধন্য শিল্পী ভূপেন হাজৰিকায়ো মৃত্যুৰ মাত্ৰ 3-4 বছৰ পূৰ্বে গুৱাহাটীৰ এখন দীঘলীয়া সংবাদ মেলত অভিভূত মোহগ্ৰস্ত সুৰত কৈছিলে, পৃথিৱীখন এখন দেশ, এখন গাঁও হৈ গ'ল, গোটেই পৃথিৱীখন আজি এখন গাঁও, এক হৈ গ'ল মিলা প্ৰীতি ইত্যাদি। আমি কিন্তু সেই সময়তে প্ৰচলিত এই মতটোত আপত্তি দৰ্শাই কৈছিলোঁ, বহুবাৰ লিখিছিলোঁ, এই বিশ্ব গাঁৱৰ নতুন মণ্ডল আৰু মৌজাদাৰসকলে কি লীলা কৰিব ৰাইজে সাৱধানে তাৰ বাবে সাজু হৈ থকা উচিত। কাৰ্যক্ষেত্ৰত সেইখিনি হ'ল। আজি অসম তথা ভাৰতৰ শ্ৰমজীৱী ৰাইজে কৰ্মহীন শিক্ষিত যুৱক যুৱতীৰ ৰাইজৰ আৰু কৰ্মহীন
শিক্ষিত যুৱক যুৱতী কি অৱস্থাত পৰিছে আপোনালোক সকলোৱে দেখিছে। বিশ্ব পুঁজিৰ বিশ্ব শোষণ বিশ্ব শাসনৰ হাতিয়াৰ হ'ল IMF আন্তৰ্জাতিক মুদ্ৰা নিধি, ৱৰ্ল্ড বেংক, বিশ্ব বেংক আৰু WTO বিশ্ব বাণিজ্য সংস্থা। তেওঁলোকে বান্ধি দিয়া নিয়মতে দেশে বিদেশে পুঁজিৰ বিনিয়োগ আৰু পুঁজিৰ মুক্ত চলাচল ঘটিল। অৰ্থাৎ কোনো এটা কোম্পানী ইচ্ছামতে কোনো এখন দেশ সোমাব পাৰে, তাত প্ৰচুৰ লাভ কমি আহিলে তাৰপৰা ওলাই যাব পাৰে। গতিকে বিকাশটো অনিশ্চিত হৈ থাকে। যিহেতু নতুন পৰিস্থিতিত বল আৰু উৎসাহ পোৱা দেশীয় বৃহৎ পুঁজিপতিবিলাকেও দেশৰ ৰাজনীতিৰ পৰিচালনা কৰিব পৰা হৈ উঠিল আৰু সিহঁতো বিশ্বৰ আন্তৰ্জাতিক পুঁজিৰ শোষণৰ অংশীদাৰ হ'ল। পুঁজিৰ ৰমৰমা অৱস্থাত এওঁলোকেও অভাৱনীয়ভাৱে ফুলি উঠিছে আৰু দেশৰ অধিকাংশ সম্পদৰ অধিকাৰী হৈ পৰিছে। এতিয়া ভাৰতৰে মই ঠিক পৰিসংখ্যাটো পাহৰিছোঁ, বোধহয় 20% মানুহৰ হাতত সমগ্ৰ ভাৰতৰ 60% সম্পদ আছে। অলপ ইফাল সিফাল হ'ব পাৰে, মই পাহৰিছোঁ, তেনেকুৱা বুলি ধাৰণা। আৰু আমেৰিকাত আৰু বেছি, তাত তোমাৰ 10% মানুহৰ হাতত আমেৰিকাৰ 99% সম্পদ গোট খাইছে। গতিকে এইবোৰ উদ্দেশ্য পূৰণ কৰিবলৈকে IMF, ৱৰ্ল্ড বেংক, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন এইবিলাকৰ হৰ্তাকৰ্তা ঘাইকৈ পূৰ্বৰ সাম্ৰাজ্যবাদী দেশৰ চৰকাৰবোৰ। চাৰিওফালে পুঁজিৰ শোষণ আৰু শাসন চলাবলৈকে IMF আৰু ৱৰ্ল্ড বেংক আৰু ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ তেওঁলোকে নেতৃত্ব লৈছে। আৰু অন্যান্য উন্নয়নশীল দেশবোৰৰ ক্ষমতা তাত অতি সীমিত। এইটোৱে প্ৰমাণ কৰে যে এইবিলাকৰ পৰিণাম আমাৰ কাৰণে বৰ শুভ নহ'ব। এই বিশ্ব বাণিজ্য সংস্থাই 2012 চনতে আৰু তথাকথিত তাৰ সদস্য দেশবোৰলৈ, মানে গোটেইবোৰ দেশ সদস্য নহ'লে তোমালোকে বাণিজ্যৰ সুবিধা নাপাবা, বিনিয়োগকাৰী নাযাব, তোমালোকৰ ধন তাতে, তোমালোকে তেনেকৈ দাৰিদ্ৰ দশাতে থাকিব লাগিব আৰু তোমালোকৰ কোনো উদ্যোগ ইত্যাদি গঢ়ি নুঠিব আৰু দেশ আধুনিকীকৰণ কৰা সম্ভৱ নহ'ব। আচ্ছা, এই ধৰণে মানে এটা নিয়ম প্ৰচলিত হৈ যোৱাৰ ফলত আমাৰ এই দৰিদ্ৰ দেশবোৰৰ দৰিদ্ৰ জনগণ বিৰাট সমস্যাত পৰিছে। এতিয়া আমাৰ কোৱা হৈছে ভাৰত চতুৰ্থ আটাইতকৈ সমৃদ্ধিশালী সম্পদ সৃষ্টিকাৰী দেশ হ'ব, ওৱান অফ দি ৰিচেষ্ট 4 কাণ্ট্ৰিজ। সেইটো যদি হয় কোন ধনী হৈছে, এই ধৰণৰ পৰা উপকৃত কোন হৈছে? আমাৰ দেশত মানে ধৰা আমি যিটো আমাৰ ক্ষুধা নিবৃত্তি, ভোক নিবাৰণ, সেই ক্ষেত্ৰত আমি বাংলাদেশতকৈ তলত, শ্ৰীলংকাতকৈ তলত। স্বাস্থ্য, সকলোতে শিক্ষা, একেই অৱস্থা আমাৰ। মানে শ্বেইখ হাছিনাৰ দিনততো বহু ক্ষেত্ৰত আমাতকৈ বাংলাদেশ আগবাঢ়ি গৈছে। গতিকে এনেকুৱা এখন দেশ যদি চতুৰ্থ ধনী দেশৰ ভিতৰত পৰে, তাৰ অৰ্থটো এইটোহে। আৰু ইয়াৰ কাৰণ হৈছে তথাকথিত বিশ্বায়ন, যাক মই সাম্ৰাজ্যবাদৰ অন্যতম ৰূপ বুলি মই ক'ব খোজোঁ। গতিকে এই তাৰেই WTO বা বিশ্ব বাণিজ্য সংস্থাই
2012 চনৰ পৰা তথাকথিত সদস্য দেশবোৰলৈ এটা বিজ্ঞপ্তি পঠাই আছে। তাৰ সাৰমৰ্ম এই যে অনুন্নত আৰু উন্নয়নশীল দেশবোৰৰ মাটিৰ মালিকানাৰ অৱস্থা অতি জটিল, অস্পষ্ট আৰু আওপুৰণি। গতিকে শীঘ্ৰে কোনখিনি মাটিৰ মালিক, কোনবোৰ মানুহৰ বা প্ৰতিষ্ঠানৰ, তাৰ এটা সুস্থিৰ মীমাংসা দৰকাৰ, হিচাপ লাগে, অভিলেখ লাগে। কাৰণ বোধহয় এইয়ে যে নতুন বিনিয়োগ তথা মুনাফা অৰ্জনৰ ক্ষেত্ৰ বিচাৰি এই আন্তৰ্জাতিক পুঁজিৰ, আনকি ভাৰতীয় বৃহৎ পুঁজিৰ মালিকবিলাক তৎপৰ হৈ উঠিছে। মাটিত তেওঁলোকে চাহ, কফি, কুঁহিয়াৰ আদি শস্যৰ বিৰাট বাগান বা প্লান্টেশ্যন খুলি, নাইবা তাত আধুনিক যন্ত্ৰপাতি, ৰাসায়নিক প্ৰযুক্তি আদিৰ সহায়ত বিশাল কৃষি পাম, এগ্ৰ বিজনেছ তেওঁলোকে যোজা কৰি আছে। য'ত ধৰা 50জন মানুহে বা 25জন মানুহে হাজাৰ বিঘা মাটি খেতি কৰিব পাৰিব। তাৰ পৰা যিখিনি উৎপাদন হ'ব সেইখিনি তেওঁলোকে ভঁৰালত ভৰাই থ'ব, কোল্ড ষ্ট'ৰেজত সুবিধামতে বজাৰত এৰি দিব, আৰু তাৰ ফলত সাধাৰণ মানুহৰ বিলাই বিপত্তি অন্ত নাথাকিব। গতিকে সাম্প্ৰতিক আন্তৰ্জাতিক পুঁজিৰ এই দাবী আৰু হেঁচা প্ৰবল হৈছে যে মাটিৰ আমাৰ আগ্ৰহ আছে, সেই মাটি আমি দখল কৰিব খোজোঁ। আৰু দেশীয় বৃহৎ পুঁজিয়েও সেইপিনে হাত মেলিছে। ইতিমধ্যে চৰকাৰে কৃষিৰ পৰা হোৱা উপাৰ্জনক লাভজনক কৰি তুলিবলৈ আৰু কৃষকক সমৃদ্ধিশালী কৰি তুলিবলৈ কৃষিৰ উন্নতিত কোনো মনোযোগ দিয়া নাই। গতিকে কৃষিৰ অৱহেলাৰ ফলত সহায়হীন পৰা কৃষকক পেটে ভাতে খাই চলি থাকিবলৈ নানা ধৰণৰ আচৰিত আঁচনিত ধন বিনিয়োগ কৰি আছে। দূৰদৰ্শিতাহীন আৰু অসহায় কৃষকসকলেও অৱস্থাটো মানি লৈ বিপদ ঘনীভূত কৰিছে। যেতিয়া তেওঁলোকৰ হাতৰ পৰা মাটি আঁতৰি যাব আৰু তেওঁলোকে দুপইচা কোনোবা পাব হয়তো, আৰু বেছিভাগে চৰকাৰে ভূমিহীন কৰি পেলাব। নতুন তেওঁলোকৰ এইবিলাক যিটো বসুন্ধৰা আঁচনি, তাৰপিছত তেওঁলোক ক'লৈ যাব, কি কৰিব, খাব কেনেকৈ, সন্ততিয়ে খাব কি, এই কথাটো তেওঁলোকে চিন্তা কৰা নাই। ভাবি আছে যে সদায়ে এইটো ব্যৱস্থা চলি থাকিব, চৰকাৰে খুৱাই বুৱাই ৰাখিব। মাটিখিনি পুঁজিপতিৰ হাতলৈ যোৱাৰ পিছত চৰকাৰৰ কোনো গৰজ নাথাকিব, তেওঁলোকক খুৱাই বুৱাই ৰাখিব। এই কথাটো আমি ভাবি চাব লাগিব। আৰু সেই অৱস্থাৰ সুযোগ লৈ আন্তৰ্জাতিক আৰু দেশীয় বৃহৎ পুঁজিৰ মালিকে তেনে মাটিত বিৰাট কৃষি পাম, মীন পাম বা হোটেল ৰিজৰ্ট খুলিবলৈ অধৈৰ্য হৈ পৰি আছে। যি পৰিস্থিতিত পাঞ্জাৱ, উত্তৰ প্ৰদেশৰ কৃষকে মৰণপণ সংগ্ৰাম কৰিছে, আমি তাৰ উদাহৰণ দেখিছোঁ। আৰু চৰকাৰে তেওঁলোকক 3 বছৰ আগতে দিয়া প্ৰতিশ্ৰুতি আজিও পালন কৰা নাই, আৰু কৈছিল যে আপোনালোকে আন্দোলন বন্ধ কৰক, আমি এই প্ৰতিশ্ৰুতি দিছোঁ, সেইবোৰ পালন কৰা নাই। আৰু কিন্তু তাৰ বিৰুদ্ধে তাৰ কৃষকসকলে মৰণপণ সংগ্ৰাম কৰিছে। আৰু সেই সময়তে কিন্তু ধন কুবেৰ গৌতম আদানীয়ে বিহাৰত ভৱিষ্যতে উৎপাদনৰ সংগ্ৰহ কৰা শস্য জমা ৰাখিবলৈ বিশাল
আধুনিক ভঁৰাল চাইল বুলি কয় নিৰ্মাণ কৰিছে। কাৰণ সহজবোধ্য। বসুন্ধৰা আঁচনিৰ লক্ষ্যও তেনেকুৱাই। অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীৰ দৰে মানুহৰ নিৰ্দিষ্ট দায়িত্বত, এই দায়িত্ব তেওঁলোকক দিয়া হৈছে আচলতে, হৈছে নানা ভাও দি, নানা চলাহী কথা কৈ, নানা ফন্দি ফিকিৰ কৰি ৰাইজক বিভ্ৰান্ত কৰি থকা আৰু বৃহৎ পুঁজিৰ বাবে নতুন নতুন ক্ষেত্ৰ আৰু সুযোগ উলিয়াই দিয়া। অসমৰ মাটি আৰু অন্যান্য সম্পদ সিহঁতৰ লাভৰ কাৰণে কেনেকৈ ব্যৱহাৰ কৰিব পাৰে তাৰ সুযোগ উলিয়াই দিয়ে। সেয়ে বানপানী ৰোধ কৰাতকৈ ফ্লাইঅভাৰ, 4 লেন ৰাস্তা বনোৱাত তেওঁৰ উৎসাহ বহুত বেছি। এইবোৰে দৰিদ্ৰ জনগণক আৰু তললৈ নমাব। বৃহৎ প্ৰামৰ, বৃহৎ পুঁজিৰ আকাৰ তাৰ ফলত আৰু বিশাল হ'ব। সেইদৰে তেওঁৰ আৰু তেওঁৰ দৰে অজস্ৰ ৰাজনীতিবিদৰ ধান্দা সেইটোৱেই। পৰিৱেশ, গছ গছনি তেওঁলোকৰ লাভ উপাৰ্জনৰ পথত এটা কাঁইট বা বাধা। তেওঁলোকে প্ৰাসাদতুল্য নিজৰ বাসগৃহৰ সন্মুখত হয়তো দুডাল, তাৰ বাহিৰে গছৰ কোনো প্ৰয়োজন তেওঁলোকৰ নাই। সেয়ে মুখত যিয়ে নকওক, বিকাশৰ নামত পৰিৱেশৰ বিনাশ ঘটোৱাই তেওঁলোকৰ অভিপ্ৰায়। কেন্দ্ৰীয় চৰকাৰৰ সেই একেই মূৰ্তি, একেই লীলা। 2021 চনত যেতিয়া সমগ্ৰ ভাৰত ক'ভিড মহামাৰীৰ ত্ৰাসত মুহ্যমান, সকলো ঘৰত বন্দী হৈ আছে, দেশজুৰি লকডাউন, সেইখিনি সময়তে কেন্দ্ৰীয় মন্ত্ৰী, পৰিৱেশ মন্ত্ৰীজনে মনে মনে মন্ত্ৰণালয়ত সোমাই পৰিৱেশ সম্পৰ্কীয় পুৰণি নিয়মবোৰ কেঁচি চলাই তেওঁ ঢিলা কৰি দিছিলে। তাৰে এটা হৈছে পৰিৱেশ সংৰক্ষণৰ বাবে থকা বাধাবোৰ নস্যাৎ কৰি বৃহৎ পুঁজিপতিক পূৰ্বে গছ গছনি কাটি পিছত অনুমোদন লোৱাৰ সুবিধা কৰি দিয়া। ই কেনে অসংজাতি আৰু গৰ্হিত কাৰ্য বুজাই নকলেও চলিব। ক'ত পৰিৱেশ মন্ত্ৰীয়ে পৰিৱেশ ৰক্ষা কৰিব, বৰং পুঁজিপতিৰ লগত হাত মিলাইছে পৰিৱেশ খাস্তাং কৰিবলৈ। আচলতে তাহানিতে বহুবাৰ মই লিখিছিলোঁ যে অসমীয়াৰ দৰে ক্ষুদ্ৰ পাছপৰা জাতি বিশ্বায়নে টিকি থাকিবলৈ নিদিয়ে। অসমৰ গেছ তেলৰ ওপৰত মাত মাতিবলৈ অসমীয়াৰ অধিকাৰ বৃহৎ পুঁজি আৰু দালাল ৰাজনীতিবিদে নামানে। যে অসমৰ তেলৰ গেছৰ পৰা আমাৰ উন্নয়ন হ'ব লাগিব, আমাৰ অৱস্থা ভাল হ'ব, আমাৰ ল'ৰা ছোৱালী চাকৰি পাব লাগিব, উন্নতিৰ পথ দেখিব লাগিব, এইবোৰ সিহঁতে নামানে। দুয়োৰে মাজত বৃহৎ লেনদেনৰ সম্পৰ্ক। সেয়ে কেন্দ্ৰৰ উদ্যোগত অসমীয়াৰ মাজত বিভিন্ন গোষ্ঠীৰ বিচ্ছিন্নতা বঢ়াবলৈ প্ৰবল চেষ্টা চলিছে। পৰম্পৰা জীয়াই ৰখাৰ বা পৰম্পৰা মানে জনজাতীয় বা বিলাক পৰম্পৰা পুনৰুদ্ধাৰ কৰাৰ নামত কেন্দ্ৰই সেইকাৰণে বহুত ধন ঢালিছে আৰু ছেমিনাৰ পাতি উৎসাহ দিছে। আৰু এইবোৰ খেলা নুবুজি পেলাই মানুহে নানা ধৰণে খেল খেলি আছে। আৰু সেই একে উদ্দেশ্যে অসমৰ বিভিন্ন গোষ্ঠী বা বিভিন্ন সৰু সৰু ৰাজ্যক পাতি
অসমখনক বিভক্ত কৰাৰ চেষ্টা চলিছে, যাতে অসমীয়া বুলি এটা জাতি নাথাকে। ক্ষুদ্ৰ ক্ষুদ্ৰ গোষ্ঠীবোৰে নিজেও কি কৰিব, শেষত হিন্দী ভাষাৰ কবলত পৰিব। সম্প্ৰতি প্ৰাথমিক বিদ্যালয়বোৰত কেৱল জনজাতীয় ভাষা চলাবলৈ দিয়া হৈছে। জনজাতীয় ভাষা জনজাতিসকলে সংৰক্ষণ কৰি বিচাৰিব, সংৰক্ষণ কৰি বিচাৰিব, তেওঁলোকৰ ল'ৰা ছোৱালীক সেই ভাষাটো জনাতে বিচাৰিব। কিন্তু তাত অসমীয়া শিক্ষা দিয়া হৈছে। যদি অসমীয়া শিক্ষা দিয়া নহয়, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে দুটা কথা হ'ব। যিহেতু তেওঁলোকৰ ভাষা এতিয়াও যথেষ্ট পিছ পৰি আছে, আধুনিক জ্ঞান বিজ্ঞানৰ হাতিয়াৰ হ'বলৈ, বাহন হ'বলৈ বহুত, মাধ্যম হ'বলৈ বহুত পলম হ'ব। সেইকাৰণে তেওঁলোকৰ বেছিভাগ লোকৰ শিক্ষা পিছ পৰি যাব। আৰু দ্বিতীয় কথা হৈছে যে অসমীয়া ভাষাৰ যিটো গুৰুত্ব হ্ৰাস পাব, অসমীয়া বুলি জাতি এটা বাচি থকাও সম্ভৱ নহ'ব। গতিকে আমাৰ আৰু আমি দেখিছোঁ যে তথাকথিত অসমীয়া জাতীয় অনুষ্ঠানবোৰ নিমাত। এইবোৰ প্ৰক্ৰিয়াৰ অৰ্থ আমি যেনেকৈ বুজিছোঁ তেওঁলোকে নিশ্চয় বুজি পাইছে, কিন্তু নিমাত হৈ আছে। কাৰণ তেওঁলোক হৈছে নতুন গুৰুৰ ভকত, যি গুৰুৱে পৰমাৰ্থৰ নামত অৰ্থই বুজি পায়। কিন্তু এইবোৰ চলা কলা ভাও ভুৱাৰ বিৰুদ্ধে দেশে দেশে নিপীড়িত জনগণে প্ৰবল সংগ্ৰাম চলাই আছে। অসমতো সম্প্ৰতি তেনে এক পৰিস্থিতি দেখা গৈছে। মাটিৰ অধিকাৰ বিচাৰি, গছ গছনি কটা, পৰিৱেশ ধ্বংস কৰাৰ বিৰুদ্ধে মৰজিও সুকৈ জনগণে সংগ্ৰামত নামিছে। আমি আটাইয়ে তাত যোগ দিবলৈ হ'ল, নহ'লে আমি আৰু মানুহ হিচাপে বাচি থাকিব নোৱাৰিম। বন্ধুসকল, মোৰ ৮৬ বছৰ বয়স হ'ল, বহু শাৰীৰিক দুৰ্বলতা হৈছে। তথাপি এইখিনি কথা আপোনালোকক জনাবলৈ মই মনস্থ কৰিছিলোঁ। আৰু মোৰ দুখ দুৰ্বলতা ক্ষমা কৰি আপোনালোকে কথাখিনি ভালকৈ মনত ৰাখিলে মই কৃতাৰ্থ হ'ম। ধন্যবাদ।